হাই বন্ধুসকল, এতিয়া মই কেক বনাব লৈছোঁ। যিহেতু ভণ্টিহঁতৰ কালি বাৰ্থডে আৰু এয়া কণী ভাঙিছোঁ আৰু এয়া কেকখিনি ফেটি ৰেডি হৈছে আৰু স্পীডত দেখাইছোঁ ভিডিঅ'টো। আৰু এয়া কেকটো পাতিছোঁ। আৰু ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু মোৰ বা একদম কেক আৰ্টিষ্ট হয় আৰু মোৰ বায়ে এতিয়া হেল্প কৰিব আহিছে। মই কেকটো শিকা নাছিলোঁ আৰু যিখিনি শিকিছোঁ বাৰ পৰা অলপ শিকিছোঁ। এতিয়া মই নিজেই কেকটো বনাইছোঁ। তাৰপিছত বায়ে ক'লে ক'ত তোৰ ভুল হৈছে অকণমান ঠিক কৰি দিম বুলি ক'লে। আহিলে বায়ে কেকটো অকণমান মোৰ ডিটেইলছবিলাক দেখুৱাই থৈ গ'ল আৰু বায়ে আধা এইখিনি দেখুৱাইছে কেনেকৈ আইচিং অলপ কৰিব লাগে। তাৰপিছত এনেকৈ মই বনালোঁ কেক। এই 3টা কেক বনালোঁ ভণ্টিৰ বাৰ্থডেৰ কাৰণে। এইটো এটা, তাৰপিছত আৰু এইটো এটা কেক বনালোঁ। আৰু কেনেকুৱা লাগিছে আপুনি লাইক এটা কৰিব আৰু যদি অৰ্ডাৰ লাগে মোক আপোনালোকে টেঙাখাল ৰাইজসকলে কৈছে যদি অৰ্ডাৰ লাগে আপোনালোকে ক'ব। আৰু এইটো ক্ৰীম একেবাৰে নাইকিয়া হৈ গৈছিলে, লাষ্টত আকৌ এইটো এটা বনাই দিলোঁ মই। আৰু কেনেকুৱা লাগিছে আপোনালোকে লাইক এটা দিব আৰু আপুনি অৰ্ডাৰ লাগিলে মোক কমেণ্ট কৰিব।